শিৱসাগৰত মহিলাৰ ৰহস্যজনক মৃত্যু। শিৱসাগৰৰ দৰিকাপাৰ উদয়নগৰত মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। 22 বছৰীয়া পিংকি দত্তৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নোহোৱাকৈ শেষকৃত্যৰ চেষ্টা চলোৱাক লৈ চাঞ্চল্য। অভিযোগ অনুসৰি নিশা ৰহস্যজনকভাৱে অসুস্থ হৈ মৃত্যু হৈছিল মহিলাগৰাকীৰ। পৰিয়ালৰ লোকে জয়সাগৰ চিভিল হাস্পতাললৈ পিংকি দত্তক নিয়া বুলি দাবী কৰিছে যদিও অসামৰিক চিকিৎসালয়ত এই সম্পৰ্কত কোনো তথ্য নথকাত সন্দেহ ঘনীভূত হৈছে। মানে তোমালোকে টিকেট কৰি যোৱাৰ পাছতে মানে হেৰি হৈছে মানে তেতিয়া চা মোৰ চেঞ্জ টেষ্ট কাৰণ মই মানে অকলে গৈছোঁ ন আৰু মই নাজানো কি কৰিব লাগে কি হাৰ্ট এটেক বুলি ক'লে। তাৰপিছতে আৰু এজন চাৰে চালে তেতিয়া ক'লে আৰু নমৰ বুলি নাই বুলি ক'লে। ইয়াৰ পৰা যাওঁতে 10:45 এনেকুৱা কিবা হ'ব। মই নাই চোৱা, সময় নাই চোৱা। ডক্টৰৰ নাম জানা? ছাৰ মই একোৱে নাজানো। মোৰ মানে বৌ হয় আৰু মোৰ লগত যাবলৈ কোনো নাছিলে। মই ইয়াত বহুত মানুহ মজুত আছিলে কিন্তু মই কৈছিলোঁ মোৰ লগত ব'লা, কিন্তু মোৰ লগত যাবলৈ কোনো নোলায়। মই লৈ গ'লোঁ যেনে তেনে। মই ভাবিছোঁ বৌ বাছকগৈ কিবা এটা হ'ব, তো ছাৰ নোৱাৰিলোঁ। শেহতীয়া খবৰ অনুসৰি শনিবাৰে নিশাৰ পৰা বৰ্তমানলৈকে পিংকি দত্তৰ মৃতদেহ ৰাখি থৈছে ঘৰৰ চৌহদত। স্থানীয় ৰাইজে পিংকি দত্তক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। মই নাওজান গাঁৱৰ গাঁও প্ৰধান। আজি মই দিনৰ 2:30 বজাত এটা ফোন কল পাওঁ যে নাওজান গাঁৱৰ বাসিন্দা পাপু দত্তৰ পত্নী পিংকি দত্তৰ বিয়োগ হৈছে বুলি মই খবৰ পাই আহি ইয়াত দেখোঁ। তেওঁ আৰু পৰিয়ালৰ পৰা জানিব পাৰোঁ যে তেওঁ যোৱাকালি 10:30 মান বজাতে তেওঁ বোলে বেহুচ হৈ যায় বুলি কৈছে আৰু হস্পিটেল নিয়ে, হ'লেও হস্পিটেল পোৱাৰ আগতে ঢুকাইছে বুলি তেওঁলোকৰ মুখেৰে মই গম পাইছোঁ। আৰু এতিয়া আমি প্ৰশাসনক খবৰ দিছোঁ, তেওঁলোকে আহি এতিয়া বিষয়টো দৃষ্টিগোচৰ কৰিছে। তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি কৰিছে। আৰু এতিয়া তেওঁলোকে আৰক্ষী বিভাগৰ পৰা জনোৱা মতে তেওঁলোকে এতিয়া মৰণোত্তৰ কাৰণে জয়সাগৰলৈ তেওঁলোকে প্ৰেৰণ কৰিছে। সন্দেহ বুলি তেনেকৈ এতিয়া পৰিয়ালৰ লোকে কোৱা মতে তেওঁলোকৰ কোনো সন্দেহ নাই বুলি কৈছে। তেওঁলোকৰ মানে পিংকি দত্তৰ মাতৃয়েও তেওঁ কোনো সন্দেহ নাই বুলি কৈছে। তেওঁ আজি অৰুণাচলৰ পৰা পাইছে ইয়াত। তেওঁ স্বামীও নাথাকে, অৰুণাচলত থাকে। আজি ইয়াত অকল তেওঁ শাহু আৰু তেওঁৰ নিজৰ ল'ৰাটো 4 বছৰীয়া ল'ৰা। বিয়া হোৱা তেওঁলোকৰ মতে 5 বছৰ হ'ল বুলি কৈছে আৰু ল'ৰাটো 4 বছৰ হৈছে। ঘটনাস্থলীত উপস্থিত গাঁওৰক্ষী বাহিনী আৰু গাঁও প্ৰধান। মৃত্যু হোৱা পিংকি দত্তৰ আছে 4 বছৰীয়া সন্তানো।